76th ৰিপাব্লিক ডে গণৰাজ্য দিৱসৰ দিনা জুনাইত এটা ঐতিহাসিক আমাৰ কাৰণে ঐতিহাসিক দিন সমজিলা কোৰ ডিষ্ট্ৰিক্ট ঘোষণা জোনাই কোৰ ডিষ্ট্ৰিক্ট ঘোষণা হোৱাৰ পাছত প্ৰথম এইটো গণৰাজ্য দিৱস আৰু এটা বস্তু লক্ষ্য কৰিছোঁ আজি গোটেই আজি জনগণ ওলাই আহিছে যিমান শিক্ষা অনুষ্ঠান আছে প্ৰত্যেকটো শিক্ষা অনুষ্ঠানৰ ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰী আজি ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু যিটো এটা উৎসৱমুখৰ পৰিৱেশত পাৰ্টিচিপেশ্যন হৈছে আপোনালোকে চবেই যদি লক্ষ্য কৰে ইমান এটা উৎসৱমুখৰ পৰিৱেশ এইটো বহুত বছৰৰ মূৰত যোৱা লাষ্ট 2-3 বছৰত এনেকুৱা এটা অসমত পৰিৱেশ ঘূৰি আহিছে নহ'লে এটা সময় আছিলে অসমত ভয় ভাবুকিৰ এটা পৰিৱেশ আছিলে যিটো সময়ত 26 জানুৱাৰী আৰু 15 আগষ্ট বুলি ক'লে মানুহে ঘৰৰ পৰা নোলাইছিলে কিন্তু আজি এটা বস্তু ভাল লাগিছে বহু বছৰৰ মূৰত আজি 2-3 বছৰ শান্তি ঘূৰি আহিছে অসমত আৰু এই শান্তিৰ পৰিৱেশে উন্নয়নৰ বাট মুকলি কৰিছে আৰু এইকাৰণে যদি চাই আপোনালোকে যোৱা 3-4 বছৰত উন্নয়নৰ গতি যেনেকৈ আপোনাৰ যিটো ধাৰা ধৰিছে আপোনালোকে সকলোৱে চকুত পৰাকৈ উন্নয়ন হৈছে 4 লেনেই হওক বানপানী গৰাখহনীয়া ৰোডৰ সমস্যাই হওক মাটিৰ জৰীবৰ সমস্যাই হওক গোটেইখিনি সমাধানৰ ফালে আগবাঢ়িছে আৰু আমি আশা ৰাখিছোঁ অহা এবছৰৰ ভিতৰত এই পৰিৱেশ যদি থাকে যে বন্ধ এই ভয় ভাবুকি বোমা বাৰুদ এইবোৰৰ পৰিৱেশৰ পৰা ওলাই আহি এনেকুৱা এটা শান্তিৰ পৰিৱেশ যদি অসমত থাকে অসম সঁচা অৰ্থত ভাৰতবৰ্ষৰ এটা উন্নত 5 নং উন্নত ৰাজ্যৰ ফালে আগবাঢ়ি যাব যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন